হাই গাইজ মোৰ অন্য এটা নতুন লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত লং ভিডিঅ' বনাব আহিছোঁ। মানে কি বুলি ক'ম, মানে মোৰ আগৰ ফোনটো বেয়া আছিলে, মানে কেমেৰা কোৱালিটি একদম বেয়া হৈছিলে, তো ভিডিঅ' বনোৱা নাই। প্ৰায় 1 year হ'ল লং ভিডিঅ' নবনোৱা। তো ফাইনেলি আজি বনালোঁ আৰু মোৰ ফোনটো মানে আইফোনটো লোৱাত 2 মাহমান হ'ল। তো মোৰ আইফোনৰ প্ৰথম লং ভিডিঅ' হ'ব এইটো। তো সেইকাৰণে ষ্টাৰ্ট কৰি দিলোঁ আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকে সকলোকে দেখাম। মানে আজি আমাৰ ষ্ট'ৰত ফেশ্বন শ্ব' আছে ষ্টাফৰ মাজতে, আৰু মজা মস্তি খানা এটাও আছে, সকলোৱে মিলি খাম। আৰু সেইকাৰণে ভাবিলোঁ এটা লং ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ, যিহেতু সেনেকুৱা একো কণ্টেণ্টেই নাথাকে বনাবৰ কাৰণে মোৰ তাত। ৰিচেণ্টলি গৈছিলোঁ মানে পিকনিক খাবৰ কাৰণে, কিন্তু ছেম জেগাত যোৱাৰ কাৰণে আৰু নবনালোঁ। যোৱা বছৰো ছেম জেগাত গৈছিলোঁ, তো সেইটো ভিডিঅ' আপলোড দিয়াই আছে মোৰ চেনেলটোত বাৰু। ভূটান চকী গৈছিলোঁ, তো সেইকাৰণে আৰু নবনালোঁ। আৰু বাকী এইকেইদিন কণ্টিনিউ ডিউটি গৈয়ে আছোঁ, তো সময় পোৱা নাই সেনেকৈ লং ভিডিঅ' বনাব। বিজনেছৰ সৰু সুৰা ভিডিঅ' এইবিলাক বনাই থাকোঁ বাৰু। আৰু মই এটা সৰু বিজনেছ ষ্টাৰ্ট কৰিছোঁ, পিংকিছ এথেনিক ষ্ট'ৰ। আপোনালোকে যদি চোৱা নাই মোৰ পেজটোত গৈ চাব পাৰিব, পিংকিছ এথেনিক ষ্ট'ৰ বুলি আছে। আৰু কি বুলি ক'ম, মানে মই বহুত বেছি এক্সাইটেড হৈ আছিলোঁ মই আইফোনটোত প্ৰথম এটা লং ভিডিঅ' বনাম বুলি। তো আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি আশা থাকিলে দেন ভিডিঅ'টো কণ্টিনিউ কৰিব, স্কিপ নকৰাকৈ চাব বুলি আশা থাকিলে। এণ্ড যদি মোৰ চেনেলটোত নতুন হয়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। দেন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰায় 7:30মান বাজিছে, মই পুৱাই উঠিছোঁ। আজি মানে আমাক 8টামান বজাতে যাই পাব দিছে, সেইকাৰণে সোনকালে উঠিলোঁ আৰু ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ। দেখিছে চাগে একদম পূৰা কুঁৱলী পৰি আছে। কোনদিনা ইমান নাথাকে, আজি বেছি পৰিছে। আৰু মানে মোৰ কি হয়, এইকেইদিন মানে মই ভিডিঅ' এইবোৰ ল'ব পৰা নাই, ইমান বেছি কুঁৱলী পৰি আছে সেইকাৰণে। তো ভিডিঅ'টো চাই থাকক, মইতো বহুত বেছি এক্সাইটেড হৈ আছোঁ মই ভিডিঅ'টো বনাবৰ কাৰণে। আপোনালোকেও চাব বুলি আশা থাকিলে। আৰু মই আপোনালোকক এটা বস্তু দেখাই আছোঁ ৰ'ব। ৰিচেণ্টলি গেন্দা ফুলৰ পুলি মানে গাছ, মানে গেন্দা ফুলৰ এটা ডাঙৰ পুলি আছিল, সেইটোৰ পৰা সৰু সৰু ঠানি ভাঙি এনেকৈ লগাইছিলোঁ। আৰু এতিয়া চাওক একদম ফুলেৰে পূৰা ভৰ্তি হৈ গৈছে। এনেকৈ ফুল লাগি থাকিলে বহুত ধুনীয়া লাগে ন। চাওকচোন পূৰা একদম গেন্দা ফুল হৈ গৈছে পুখুৰীৰ পাৰত। আপোনালোকৰ ঘৰতো আছে নেকি বাৰু? নাই যদি আমাৰ তাৰ পৰা নিব পাৰিব, কাৰোবাক লাগিলে মোক ক'ব। গ'লো 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 গাইজ, যাব ওলালোঁ ডিউটি। এতিয়া 8টাই বাজে প্ৰায়, মোৰ অলপ দেৰিয়ে হ'ল। তো ডিউটি যাই আছোঁ, একদম পূৰা কুঁৱলী ঠাণ্ডাত গা চা ধুই মানে ৰেডি চেডি হৈ যাব ওলাইছোঁ। আজি অলপ সোনকালে মাতিছে। এনেই আমাৰ ডিউটি টাইম 9:30 পৰা থাকে, 9:30 পৰা 6:30লৈকে। কিন্তু আজি আমাৰ প্ৰগ্ৰাম আছে যে, সেইকাৰণে আমাক সোনকালে মাতিছে। এক্সাইটেড হৈছোঁ সোনকালে মাতাৰ কাৰণে। মানে ৰাতিপুৱা ঠাণ্ডাত ইমান সোনকালে উঠাটো একদম বহুত টাফ কাম মোৰ কাৰণে, কিন্তু উপায় নাই। কিন্তু আজি অলপ এক্সাইটেড হৈ আছোঁ, যিহেতু প্ৰগ্ৰাম আছে, খানা আছে, ফেশ্বন শ্ব' আছে, চব আছে। মই এইবিলাকত মানে বহুত বেছি মানে ভাল লাগে মোৰ এইবিলাক, সেইকাৰণে আৰু। চ' দেখাই আছোঁ আপোনালোকক মই ষ্ট'ৰত গৈ পাই কিনে। তো এতিয়াৰ কাৰণে বাই। গেট ৰেডি উইথ ধৃতা। ধৃতা ৰেডি হৈ আছে ডিউটিত আহি কিনে, এতিয়াও ৰেডি হয়।
গাইস আমি খানা খাব যাই আছো খানা ইজ ৰেডি এই আমাৰ এগলা লৈ যাই আছে বাচন বৰ্তন আৰু মই কৰাছটো লৈছো উদা তুমি কি লৈছ জালা আমি বিল্ডিঙৰ ওপৰত খাব যাওঁ মানে আমাৰ তলৰ ফ্লৰত আমাৰ ট্ৰেইন আছে আৰু আমি ওপৰত যা খানা খাম দেখাইছো ৰ'ব এই খানা কি জালা চাও এই জালে ভাল লাগে খাই এনকে তেলত ভাজি কিনে পানী বেছি নাখা ভাত খাব পাৰবা নহয় তুমি পানী খাইছ নেকি অঁ বৰবেটা কিবা কওক হাই বুলি হাই মুখেদি ক'ব লাগিব অকল হাতে দিলি নহয় অঁ এইটো আমাৰ পাত বিলেনি বাইদেউ দাম আকৌ দা দা কৰাচখন লচোন খানা লাগে খানা ভোক লাগছি অঁ মানুহগিলা আহিয়ে বনাই কমকৈ দিবা হ'ব ধোৱাইছি কেমেৰাটো কি তামোল খাবা তামোল তুমি এবাৰ কি খাই আছ বেয়া বস্তু খাবা নাংগে তো এই পান মছলা বেয়া বস্তু খাবা নাংগে তুমি কি খাবা ঠাণ্ডা লাগছি ধুবৰা কি খাবা খাই আছ নেকি পিক চিক ফেললা বেয়া দেখি কি কবি তই বেছিকে খাই দিলি নেকি ইস একদম কথাই বই গাইজ খানা চানা খালো মোৰ হাতখন ইগনোৰ কৰিব কিবা কিবি লেখাই আছিলে দক আৰু এইখন তামোল এতিয়া খানা চানা খাই আহিলোঁ একদম এতিয়া পূৰা তামোল খাম আৰু বাইকত বহি বহি মোক আহিছি না মই আহিছি না আমাৰ ট্ৰেন্ডছত গাইজ অফাৰ চলি আছে 3499 ললি 3499 ফ্ৰী শ্বপিং কৰিব পাৰিব কোনোবা যদি গম পোৱা নাই আহিব পাৰে আমাৰ ট্ৰেন্ডছত আজি আমি ওপৰত খানা খাইছোঁ বিল্ডিঙৰ ওপৰত খানা কেনে হৈছে দুটা বঢ়িয়া ভাল হৈছে না তৰকাৰী ব্ৰইলাৰ ৰান্ধনি তুমি নেকি ট্ৰান্সফাৰ কৰি দিলা এইটো আমাৰ ৰান্ধনিৰ এচিষ্টেণ্ট হাই গাইজ লং ভিডিঅ'টো যে আৰম্ভ কৰিছিলোঁ শেষ কৰিব একদম পাহৰি গৈছিলোঁ যে শেষ কৰিব লাগে মানে ভিডিঅ' বনোৱা সেনেকৈ অভ্যাসে নাই তো সেইকাৰণে ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলোঁ আজি মানে ডিউটিত কিবা কিবি আছিলে আমাৰ প্ৰগ্ৰাম ফেশ্বন শ্ব' আছিলে কিবা আছিলে কিন্তু ফেশ্বন শ্ব' নহ'লে আমি মানে গোটেইকেইটা একেলগে ফূৰ্তি কৰিলোঁ নাচিলোঁ অলপ সময় এনজয় কৰিলোঁ গোটেইখিনি ষ্টাফে মিলি কিনে আমাৰ ছাৰেও গান গাইছিলে আপোনালোকক দেখাম বাৰু দেখিছে চাগে ভিডিঅ'টো যদি এতিয়ালৈকে চাইছে শেষলৈকে আৰু মোৰ ভিডিঅ'টো এতিয়ালৈকে যোনে যোনে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু মোক মানে ছাপোৰ্ট কৰি যাব বুলি আশা থাকিলোঁ আৰু এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিলে মই ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাওঁ দিয়কচোন এটা কমেণ্ট কৰি যাব যোনে যোনে এতিয়ালৈকে ভিডিঅ'টো চাই আছে আৰু মোৰ মানে নতুন বিজনেছটোৰো মানে এটা লং ভিডিঅ' বনাম বাৰু আপোনালোকক গোটেইখিনি ডিটেইলছত ক'ম ষ্টাৰ্ট কৰিব 1 মান্থ হ'লে প্ৰায় তো আপোনালোকে ছাপোৰ্ট কৰি যাব মোক আৰু মোৰ পেজটোৰ নাম হৈছে পিংকিছ এথেনিক ষ্ট'ৰ তো আপোনালোকে যদি চোৱা নাই মোৰ পেজটোত গৈ একবাৰ চাব পাৰিব আৰু ফ'ল' কৰিব পিংকিছ এথেনিক ষ্ট'ৰটো আপোনাৰ ইনষ্টাগ্ৰামত আছে পেজটো আৰু আজিলৈ এইখিনিয়ে নেক্সট আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই